তুমি পয়জন খাই মৰা বা কিবা খাই মৰা মোৰ একো ফৰক নপৰে তুমি ৰেলৰ আগত পৰি মৰা বা চাইকেলৰ আগত পৰি মৰা বা গছত ওলমি দিয়া মোৰ একো ফৰক নপৰে আই ডোন্ট কেয়াৰ তুমি কি ছোৱালী মনা তোমাক ভাল পোৱা ল'ৰাটো মৰি যাম বুলি কৈছে আৰু তুমি মোৰ ছোৱালীক দিব পৰাটো সকলোবিলাকেই আছে গতিকে বহুত ইনকাম কৰা ধনী মানুহৰ ল'ৰা এটা মোক নালাগে মোক লাগে এটা ভাল ল'ৰা আৰু তেনেকুৱা এটা ভাল ল'ৰাই মই বিচাৰি পাইছোঁ তাৰ নাম দিগন্ত বৰুৱা একো বুজি নাপায় কাৰোবাৰ কথা বুজাৰ বা বুজিলেই কিবা এটা কৰাৰ মানসিকতা আমাৰ মাইনাৰ নাই তাই সেইটোকে কৰিব যিটো তাইৰ মগজুৰে ঢুকি পায় নিজৰ ছোৱালীজনীৰ কথা আপুনি এনেকৈ কৈছে হেৰা ল'ৰাটোক এদিন মাতি পঠিয়াইছোঁ বুজিছা কোন ল'ৰা এচি মেকানিকটো নেকি মই কৈছোঁ কাৰ কথা আৰু তুমি ভাবি আছা কাৰ কথা ড্ৰয়িং ৰুমৰ এচিটো বেয়া হৈ আছে মই আকৌ ভাবিছোঁ আপুনি এচি মেকানিকটোৰ কথা কৈছে বুলি মাইকী মানুহৰ মূৰত কথা এটা সোমালে যে আৰু ওলাই নাহে সেইটোৱে প্ৰমাণ এচিৰ কথাটো যে তোমাৰ মূৰত সোমাল সেইটো ওলাই অহা নাই আৰু তাকেই ভাবি আছা এই ৰ'ব মাইকী মানুহৰ গাত দুখ দি কথা নক'বচোন মাইকী মানুহৰ গাত দুখ দি নিজৰ দুখটো ঢাকিবলৈ নিবিচাৰিব যিটো কথাত তোমাৰ দুখ থাকে সেইটো কমেই আপুনি কৈছে ল'ৰা এটা আহিব কোন ল'ৰা কি কথা আতি নাই গুৰি নাই মই বাৰু কেনেকে বুজি পাম মই দিগন্তৰ কথা কৈছোঁ এতিয়া আৰু নুসুধিবা আৰু কোন দিগন্তৰ কথা ক'লো আমাৰ অফিচৰ যে নতুনকৈ জইন কৰা ল'ৰাটো আপোনাৰ মুখত গুণানুকীৰ্তন শুনি শুনি সেই ল'ৰাটোৰ নাম পাহৰিম নে এটা কথাহে বুজি পোৱা নাই সেই ল'ৰাটোৱে আপোনাক কি যাদু কৰিলে ল'ৰাটোৰ সঁচাকৈ যাদু আছে তাৰ চেহেৰাত যাদু আছে তাৰ চাল চলন ব্যৱহাৰত যাদু আছে তাৰ ব্যক্তিত্বত যাদু আছে যিবিলাকে মোক আকৰ্ষণ কৰিছে সি আহিলেহে গম পাম কিনো সি ইমান যাদুকৰটো মই কথাখিনি মা দেউতাক জনাই ইয়াৰ পৰা গুচি যোৱাৰ কথাই আছিল দেউতাই মানা কৰাত মই ৰিফিউজ কৰিবলৈ অলপ ভাল নালাগে কাৰণ তোমালোকৰ ঘৰখনৰ ওপৰত মোৰ কোনো আক্ষেপ নাই বাইদেউৰ ওপৰত আচলতে আপোনাৰ কিবা আক্ষেপ আছে নেকি নে কিবা অভিমান আক্ষেপ বা অভিমান হ'লে জানো মই এনেকৈ সৰুৰ ঘৰত আপত্তি দিবলৈ আহোঁ তাৰমানে আপুনি কমপ্লেইন কৰিবহে আহিলে তোমাৰ বাইদেউৰ কথাবিলাকে আমাৰ ঘৰখনৰ বহুত প্ৰব্লেম ক্ৰিয়েট কৰিছে যিমান দূৰ পাৰি প্ৰব্লেমবিলাক মই ঘৰতে ছল্ভ কৰিবলৈ ট্ৰাই কৰি আহিছোঁ কিন্তু তাইৰ টৰ্চাৰবোৰ বাঢ়িহে গৈছে মই উপায় নোপোৱা হৈছোঁ দিগন্ত মই আপোনাক কি ক'ম কি চলিউশ্যন দিম একো ভাবিয়ে পোৱা নাই তাই মোক এনেকৈ নামানে যে মই তাইক কিবা ধমকি দিলে তাই ঠাণ্ডা হৈ যাব তাই মোক বেয়া পাই যেনহে লাগে বহুত সহ্য কৰিলোঁ দিগন্ত বহুত কৰিলোঁ শেষত যেতিয়া মোৰ মাক ঘৰৰ পৰা বাহিৰ উলিয়াই দি দুৱাৰ বন্ধ কৰি দিব মই কেনেকৈ সহ্য কৰোঁ কোৱা মাক কান্দি কান্দি ঘৰৰ বাহিৰত মই ৰাতিটো কেনেকৈ থাকিবলৈ দিম আপুনি তাইক একো নক'লে ভিন্দ কিবা কৈ জানো তাইক শান্ত কৰাব পাৰি প্ৰথমতে মৰমেৰে ক'লোঁ তাৰপিছত ধমকি দিও চালোঁ ঠিক আছে মানি লৈছোঁ মাৰ কিবা কথাত তুমি এডজাষ্ট কৰিব পৰা নাই সেই বুলি মাক ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ অধিকাৰ তুমি ক'ত পালা কি তুমি মোৰ অধিকাৰত ধৰি কথা ক'লা কি অধিকাৰ দিছা তুমি মোক মাক পুতেক দুয়োটাই মিলি মোৰ সকলো অধিকাৰ কাঢ়ি নিছা একো নোহোৱা কৰি দিছা মনে মনে থাকা নিশ্চয়বা মই কথা ক'লে চিঞৰা হয় আৰু তোমালোকে যি ইচ্ছা তাকে কৰি থাকিব পাৰা অধিকাৰৰ কথা কয় বিয়াৰ পাছত নিজৰ দায়িত্ব কিমান পালিব পাৰিছা তুমি কি দিছা মোক এটা ফ্লপ মৰা বিজনেছ লৈ তুমি মোক সুখ দিব পাৰিম বুলি ভাবিছা তোমাৰ নিচিনা মানুহে আচলতে বিয়া পাতিবই নালাগে মাৰ আগ লৈ চলি নাথাকিলা কিয় চুপ একদম চুপ থাকা যোৱা মাক তুমি ভিতৰলৈ মাতি লৈ যোৱা আৰু যদি তুমি মাক ভিতৰলৈ মাতি নানা তেন্তে কিন্তু মই তোমাক ঘৰৰ পৰা উলিয়াই দিম তুমি নাভাবিবা যে তোমাৰ সকলো অত্যাচাৰ মই মনে মনে সহ্য কৰি যাম
তাইৰ কাৰবাৰবিলাক দেখি মোৰ এনেকুৱা লাগিল তাইৰ কিবা মানসিক ৰোগ আছে। কি ক'লা? মানসিক ৰোগ? এইবোৰ কি কথা কৈছা নিৰণ? ছোৱালীজনীৰ কথা তুমি এনেদৰে ক'লা? ৰচোন মা, হুলস্থুল নকৰিবি। কথাবোৰ আমি ভাবি চিন্তি কৰিব লাগিব। তাই যিবোৰ কৰি আছে সেইবোৰ ভাল মানুহে কৰিব নোৱাৰে। তাৰমানে তয়ো এতিয়া তাইক পাগলী বুলি কবি? নিজৰ বায়েকজনীক তয়ো পাগলী সজাবি? হে ভগৱান, তুমি মোক ইমান শাস্তি দিছা কিয়? এতিয়া ছোৱালীজনীকো চবে মিলি পাপাতকৈ তলৰ ৰেংকতে জইন কৰিছে, কিন্তু পাপাই কৈছে খুব সোনকালে তাৰ পাপাৰ ৰেংকলৈ প্ৰমোচন পোৱাৰ কোৱালিটি তাৰ আছে। পাপাৰ আশীৰ্বাদ পাইছে। পাপাৰ আশীৰ্বাদ পৰিছে যিহেতু ওপৰলৈকেতো যাবই। ৰক্তিমেহে পাপাৰ আশীৰ্বাদ আজিলৈকে নাপালে, আৰু সেইটো কাৰণে আজি ইমান দিনে এটা ৰেংকতে ফচি থাকিবলগীয়া হ'ল। তাৰ নিচিনা ল'ৰা এটাক যে পাপাই ইমান দিন কামত ৰাখিছে, তাৰ কপাল ভাল। ক'তনো তাৰ কপাল ভাল মা? তাৰ কপাল ভাল হোৱা হ'লে 200 কৰোৰ টকাৰ প্ৰপাৰ্টিৰ মালিক হৈও 2000 টকাৰ ঘৰত ভাড়া থাকেনে? আজি অন্তত তই ৰক্তিমৰ নামটো মুখলৈ নানিবি। ময়ো আজি ৰাতি তোমালোকক ৰাখি কিবা এটা সমাধান দিব পৰা হ'লে ভাল আছিল, কিন্তু মইনো তোমালোকৰ সংসাৰখনত কি সমাধান দিম? মোৰ নিজৰে একো সিদ্ধান্ত নোহোৱা হৈছে। আপুনিনো কি সিদ্ধান্ত দিব? কিন্তু মোৰ ভয় হৈছে। কি ভয় হৈছে নিৰণ? কালৈ ভয় হৈছে তোমাৰ? মাইনালৈ নে আমালৈ ভয় লাগিছে? মোৰ নিজলৈকে ভয় লাগিছে। মাইনাক ত্যাগ কৰিবলগীয়া পৰিস্থিতি এটা আহি নপৰেতো। মা আৰু মাইনা, এই দুটাৰ ভিতৰত যদি মই এটা সিদ্ধান্ত ল'বলগীয়া হয়, তোমাৰ সিদ্ধান্ত নিশ্চয় মাৰ পক্ষতে থাকিব। কাৰ ফালে সিদ্ধান্ত ল'বলগীয়া হয় সেইটো মই ক'ব নোৱাৰো, কিন্তু কাৰোবাক যে এৰিব লাগিব সেইটো কথা। যাকেই এৰিব লাগে সেইটো মোৰ কাৰণে বৰ কষ্টকৰ হ'ব। নিৰণ, সেই মাইনাৰ বাপেক হিচাপে মই কোনটো কথাত আনন্দ পাম জানা? যদিহে তোমাৰ সিদ্ধান্তটো তোমাৰ মাৰাৰ পক্ষে যায়। মই এইটো নিবিচাৰো নিৰণ যে মোৰ ছোৱালীৰ কাৰণে তুমি তোমাৰ মাৰ আদৰ মৰমখিনিক দলিয়াই পেলোৱা। মই এইটোও নিবিচাৰো যে তুমি তোমাৰ পত্নীক অনাদৰ কৰা। সেইটো কাৰণেই নিৰণ, সেইটো কাৰণেই মই মাইনাক এবাৰ বুজাই চাম। মই তোমাৰ লগতে তোমালোকৰ ঘৰলৈ যাম নিৰণ। মাইনাই বুজে যদি খুব ভাল কথা, আৰু যদি নুবুজে তাৰে লোকচান হ'ব। টগৰ,
অ' তগৰ, আমি যাবলৈ ওলালো। অঁ ৰ'ব, তামোল কাটি থৈছিলোঁ, দিয়াই নাই। বতাতে তামোল এখন পাই খালো। বুজিছা, এই চিন্তা তিন্তা কৰি নাথাকিবা। গোবিন্দ প্ৰভুৱে সকলো কথা ঠিক কৰিব। তাইক আকৌ দাবী ধমকি দি একো নক'বগৈ। কাৰ কি দুখ কোনে জানে, কিজানি তাইক শাহুৱেকে কিবা কয় বা। এখন তাল যে অকলে নেবাজে সেইটো সকলোৱে জানে। কথাবোৰ সকলোৱে বুজিব লাগিব। চবে কিবা নহয় অলপ চলপ মানিব লাগিব, তেতিয়াহে ঘৰখনত শান্তি হ'ব। জানো আপুনি এতিয়া ফলা বা যোৰা লগাব পাৰেগৈ নে নোৱাৰে? বাঁহ দুফাল হ'বলৈ যিমান সহজ বুজিছা, যোৰা লগাবলৈ টান। সেইকাৰণে দুফাল হোৱাৰ আগত বাঁহৰ গাঁঠিবোৰ ভালকৈ চাই ল'ব লাগে। হ'ব, যাওক এতিয়া। নিৰণ চাগৈ ৰৈ আছে। আপুনি যোৱাৰ কথা তেওঁ আকৌ মাইনাক কৈছেনে নাইবা? জানো, ক'ব চাগে, কিয় নক'ব। তোৰতো আজি কলৈকো যাব লগা নাই চাগে? মোৰনো কি, প্ৰগ্ৰেম বনাওঁ বুলিয়ে বনাই ল'ব পাৰোঁ। আজি একো প্ৰগ্ৰেম নাৰাখিবিচোন। কিয়? তোমালোক ক'ৰবালৈ যাবা? আমি নাযাওঁ, আমাৰ ঘৰলৈহে আলহী আহিব। তই থাকিব লাগিব। কোনোবা স্পেচিয়েল গেষ্ট নেকি? আজিলৈকে ল'ৰাটো মই লগ পোৱা নাই। পাপাৰ মুখত প্ৰায়ে শুনি থাকোঁ। তোক যে কৈছিলোঁ মই, খুব ভাল ল'ৰা এটা আছে বুলি। পাপাৰ কলিগ? কলিগ মানে কি আৰু, পাপাতকৈ তলৰ ৰেংকতে জইন কৰিছে। কিন্তু পাপাই কৈছে খুব সোনকালে তাৰ পাপাৰ ৰেংকলৈ প্ৰমোচন পোৱাৰ কোৱালিটি তাৰ আছে। পাপাৰ আশীৰ্বাদ পাইছে। পাপাৰ আশীৰ্বাদ পৰিছে যিহেতু ওপৰলৈকেতো যাবই। ৰক্তিমেহে পাপাৰ আশীৰ্বাদ আজিলৈকে নাপালে, আৰু সেইটো কাৰণে আজি ইমান দিনে এটা ৰেংকতে ফচি থাকিবলগীয়া হ'ল। তাৰ নিচিনা ল'ৰা এটাক যে পাপাই ইমান দিন কামত ৰাখিছে, তাৰ কপাল ভাল। ক'তনো তাৰ কপাল ভাল মা? তাৰ কপাল ভাল হোৱা হ'লে 200 কৰোৰ টকাৰ প্ৰপাৰ্টিৰ মালিক হৈ 2000 টকাৰ ঘৰত ভাড়া থাকেনে? আজি অন্ততঃ তই ৰক্তিমৰ নামটো মুখলৈ নানিবি। পাপাৰ মুডটো ভাল হৈ আছে, তই তাৰ নাম উলিয়াই তই ঘৰখনৰ পৰিৱেশটো নষ্ট নকৰিবি। ল'ৰাটো আহিলে মই তোক মাতিম, ভালদৰে গৈ কথা পাতিবি। পাপাই তোৰ পৰা সেইটোৱে আশা কৰিছে। এখেতে দেখোন কয় তুমি বোলে কামত বৰ এক্সপাৰ্ট। মই এক্সপাৰ্ট হ'বলৈ বহুত বাকী, এতিয়া মই লাৰ্ণাৰহে। আৰু ছাৰক মই গুৰু বুলি ভাবোঁ। তোমাৰ যে শিকাৰ প্ৰতি ইমান আগ্ৰহ, সেইটোৱে তোমাক বহুত ব্ৰিলিয়েণ্ট কৰি তুলিছে। আৰু এটা কথা কিন্তু, মোক এই গুৰু চুৰু পাতি নল'বা। গুৰু পাতি ল'লে পিছত এনেকুৱা এটা গুৰু দক্ষিণা বিচাৰিম, চাবা কিন্তু। বিচাৰিব ছাৰ, আপুনি যি বিচাৰে মই তাকে দিম। দিবাতো, পিছত না নকৰাটো? দিগন্ত? অঁ ছাৰ। আহিলা, বাহ বাহ বাহ। আজি মই তোমাৰ বছ নহয়, ইউ আৰ মাই গেষ্ট, আই এম ইউৰ হোষ্ট। আগতেতো নিয়মমতে ঘৰলৈ অহা অতিথিৰ শ্ৰণ ধুৱাব লাগে। ছাৰে যে কথাবোৰ কয়, ইটছ ফেক্ট। আগতেতো ৰজা মহাৰাজাই ঘৰলৈ অহা অতিথিৰ চৰণ ধুৱাই আপ্যায়ন কৰিছিল। আৰু আজিকালি আমাৰ বৈষ্ণৱ সমাজৰ এনে বহুতো পৰিয়াল আছে যিবিলাকে ঘৰলৈ অহা অতিথি ভকতৰ চৰণ ধুৱাই দিয়াৰ পৰম্পৰা এতিয়াও চলি আছে। ছাৰ আপুনি যে কথাষাৰ ক'লে, কথাষাৰ শুনি মোক ভৰি ধুৱাই দিয়াতকৈও বেছি সন্মান দিয়া যেন লাগিছে। ইউ আৰ ৰিয়েলি গ্ৰেট পাৰ্চন। শুনা, তুমি যে এটা সংস্কাৰী ল'ৰা আৰু তোমাৰ যে এখন বহল অন্তৰ আছে, সেইকাৰণে মোৰ কথাবিলাক তুমি বহল দৃষ্টিভংগীৰে বুজিবলৈ চেষ্টা কৰিছা। বহি থাকিবানে? ব'লা মোৰ ঘৰটোকে দেখুৱাই দিওঁ। ছাৰ হ'ব নেকি, মই ইয়াতে ঠিক আছোঁ। একো নাই ডেকা ল'ৰা, আহা না, ব'লা ব'লা।
পিছফালেও এটা এক্সটেনশ্যন কৰি আছোঁ হয় সেইটো হৈ গ'লে তালৈকে আমি শ্বিফ্ট কৰিম আৰু বঢ়িয়া দিগন্ত তোমাক যে কৈছিলোঁ মই দিগন্ত নমস্কাৰ বাইদেউ নমস্কাৰ নমস্কাৰ এখেতৰ মুখত তোমাৰ কথা শুনি শুনি তোমাক মোৰ একেবাৰে চিনাকি যেনেই লগা হৈছে ছাৰে মোৰ প্ৰশংসা অলপ বেছিয়ে কৰে মই ছাৰৰ পৰা কাম শিকিহে আছো এখেতে দেখোন কয় তুমি বোলে কামত বৰ এক্সপাৰ্ট মই এক্সপাৰ্ট হ'বলৈ বহুত বাকী এতিয়া মই লাৰ্ণাৰহে আৰু ছাৰক মই গুৰু বুলি ভাবোঁ তোমাৰ যে শিকাৰ প্ৰতি ইমান আগ্ৰহ সেইটোৱে তোমাক বহুত ব্ৰিলিয়েণ্ট কৰি তুলিছে আৰু এটা কথা কিন্তু মোক এই গুৰু চুৰু পাতি নল'বা গুৰু পাতি ল'লে পিছত এনেকুৱা এটা গুৰু দক্ষিণা বিচাৰিম চাবা কিন্তু বিচাৰিব ছাৰ আপুনি যি বিচাৰে মই তাকে দিম দিবাতো পিছত না নকৰাটো মই চাকৰিটোৰ শপত খাই গৈছোঁ ছাৰ আপুনি যি বিচাৰে মই তাকে দিম আৰু যদি দিব নোৱাৰোঁ তেন্তে মই চাকৰিটো এৰি দিম চাবা কিন্তু পিছত কথা তেৰি মেৰি নকৰিবা তুমি সাক্ষী আছা কিন্তু এওঁ মই যিটোকে বিচাৰোঁ সেইটোকে দিম বুলি কৈছে ৰ'বচোন ৰ'ব ল'ৰাটোৰ লগত এনেকৈ কথা পাতি থাকিবনে অ। তেওঁক দেখোন বহিবলৈকে দিয়া নাই হেৰা ব'লা 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 ই দিগন্ত নাই নেকি নাই তাক আজি অফিচাৰে ঘৰলৈ মাতিছে সি নাযাওঁ বুলিয়ে কৈছিলে মই বোলো অফিচাৰ মানুহ নগ'লে বেয়া পাব নহয় যা মাইনাৰ কথা কওকচোন কি হৈছেগৈ তাইৰ যি হ'ব বেয়াই হ'ব ভাল হোৱাৰ একো লক্ষণ মই দেখা নাপালোঁ তাই দেখিছোঁ অভদ্ৰামীৰ চূড়ান্ত সীমা পাৰ হৈ গৈছে সেই নিৰণ আমাৰ ঘৰলৈ অহাৰ কাৰণেই মোৰ আগতে নিৰণক তাই যিটো ব্যৱহাৰ কৰিলে মোৰ এনেকুৱা লাগিছিল যেন তাইক মই দুটামান স্বৰ লগাই দিওঁ তোমাক যে মোৰ একেবাৰে নিজৰ নিজৰ লাগিছে এবাৰলৈও লগা নাই তুমি যে এইখন ঘৰলৈ প্ৰথমবাৰ আহিছা মই তোমাক কোৱা নাছিলোঁ যে দিগন্তৰ ব্যক্তিত্বই তোমাকো আকৰ্ষণ কৰিব বুলি এখেতে যে তোমাৰ ইমান প্ৰশংসা কৰি থাকে মই আচৰিতেই হওঁ এনেই এখেতে কিন্তু কাৰো গুণ নাগায় মই যদি ছাৰৰ প্ৰশংসা লাভ কৰিব পাৰিছোঁ তেন্তে মই নিজে গৌৰৱবোধ কৰিব পাৰিম লিজা আহিলি বহ যতনে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন কিমান সপোনে বলোৱা লিখি যাম এটি পন শুনি তই চিয়াহিৰে ধন মনে বিচৰা নীলা